দিয়া এগৰাকী গণশিল্পী তেখেতৰ কৰ্মৰাজিৰ জৰিয়তে ৰাইজে গভীৰ উপলব্ধিৰে সেই কথা প্ৰকাশ কৰি আহিছে। গণশিল্পী কি সেই কথাটো ৰাজীৱ শদিয়াৰ কৰ্মৰাজিৰ জৰিয়তে সমগ্ৰ অসমত শক্তিশালীভাৱে সেই কথা প্ৰকাশ পাইছে। ঘটনাটো শুনি আমি অত্যন্ত মৰ্মাহত হ'লোঁ। এটা বিশ্বাস কৰিব নোৱাৰা এটা ঘটনা, এটা অসহনীয় এটা ঘটনা। আৰু ঘটনাটো খবৰ পোৱাৰ লগে লগে আমাৰ ছাত্ৰ সন্থাৰ সকলো সদস্যই ৰাইজৰ অভিভাৱকত্বত ইয়াত সমবেত হ'ল। আৰু আমি ইয়াত শদিয়া আঞ্চলিক ছাত্ৰ সন্থা, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সকলো আমাৰ ভাইহঁতৰ পৰা সকলো কথা গম পাই আছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ দল ইয়াত আহি উপস্থিত হৈছিল। এটা প্ৰকাশ কৰিব নোৱাৰা এটা ঘটনা। ৰাজীৱ শদিয়াৰ প্ৰতিচ্ছবিত আহি শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে, ইয়াত সমাধিত আহি শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে। সেই কথাটো কিবা এটা বিশ্বাস কৰিব নোৱাৰা এটা ঘটনা। আৰু জাতি মাটিৰ হৈ জাতি প্ৰেমেৰে উদ্বুদ্ধ কৰিব পৰাকৈ গীতেৰে উদ্বুদ্ধ কৰিছিল। আৰু সঁচা অৰ্থত মানে জাতিটোক উদ্বুদ্ধ কৰাৰ এটা নিৰলস প্ৰচেষ্টা লৈ আছিল। সকলো সময়তে কেৱল জাতিক উদ্বুদ্ধ কৰাৰ গীত, জাতিক সজাগ কৰাৰ গীত। এই ক্ষেত্ৰত তেখেতৰ পত্নী অইল ইণ্ডিয়াত চাকৰিৰ বাবে ন্যূনতম যোগ্যতাখিনি আছে। আপোনালোকৰ মঞ্চৰ পৰা কিবা অনুৰোধ থাকিব নেকি অইল ইণ্ডিয়া লিমিটেড লৈ? অইল ইণ্ডিয়া AGCL হওক বা ONGC চাওক, ৰাজ্য চৰকাৰৰ লগতে প্ৰথম কথাটো হ'ল কি যে অসম চৰকাৰে পৰিয়ালটোক 5 লাখ টকা দিছে, কিন্তু অসম চৰকাৰৰ পদক্ষেপটো অলপ পলম হৈছে। আৰু এইখিনিয়ে যথেষ্ট নহয় বুলি আমি অনুভৱ কৰিছোঁ। গতিকে প্ৰথমতে আমি অসম চৰকাৰক আমি আহ্বান জনাব খোজোঁ যে অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত থকা অসম চৰকাৰখনে ৰাজীৱ শদিয়াৰ পৰিয়ালটোৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগে। আৰু এতিয়া আমি পৰিয়ালটোৰ লগত কথা বতৰা পাতিলোঁ, আৰু যিখিনি আধ্যাত্মিক কাম আছে সেইখিনি সম্পূৰ্ণ হোৱাৰ পিছত আমি এটা কথাই কৈ যাব পাৰোঁ যে ৰাজীৱ শদিয়াৰ পৰিয়ালটোৰ ওচৰত আমি সদৌ অসম ছাত্ৰ সন্থাই আমি সাৰথি হিচাপে আমি থিয় দি থাকিম। যিখিনি কৰণীয় আছে সেই কৰণীয়খিনি এজন পৰিয়ালৰ সদস্য হিচাপে আমি ছাত্ৰ সন্থাই সেইখিনি আগুৱাই নিবলৈ আমি প্ৰয়াস কৰিম। আৰু আজিৰ মুহূৰ্ততো যিহেতু সকাম হোৱা নাই, সকামখিনি হৈ লওক, আধ্যাত্মিক কামখিনি সম্পূৰ্ণ হৈ লওক। এতিয়া কথা বতৰা পাতিলোৱেই, অইল ইণ্ডিয়া লিমিটেডত তেখেতৰ এপ্ৰেণ্টিছ, তেওঁলোকৰ এবছৰীয়া এপ্ৰেণ্টিছ এটা সম্পূৰ্ণ কৰিছে। প্ৰথম কথা, অসম চৰকাৰে সম্পূৰ্ণ দায়িত্ব ল'ব লাগে পৰিয়ালটোৰ। আৰু দ্বিতীয় কথাটো হ'ল পৰিয়ালটোক আগুৱাই নিবৰ কাৰণে আমি এজন পৰিয়ালৰ সদস্য হিচাপে ৰাজীৱ শদিয়াৰ পৰিয়ালৰ ওচৰত আমি সাৰথি হিচাপে থিয় দি থাকিম। যিখিনি কৰিবলগীয়া আছে, যি কৰণীয় আছে, পৰিয়ালৰ সদস্য হিচাপে সেইখিনি কথা আমি আগুৱাই লৈ যাম। আমি পৰিয়ালটোৰ পৰা পৰামৰ্শ ল'ম, ইয়াত যুৱ সংঘৰ ৰাইজৰো দিহাৰ পৰামৰ্শ ল'ম, লৈ আমি যিখিনি কৰণীয় আছে সেইখিনি কৰণীয় কাম আমি হাতে কামে আগুৱাই নিয়াৰ আমি প্ৰয়াস আমি অব্যাহত ৰাখিম।